হলো ললো লাই আপুনি শুনিলেনে? কক ষ্টুডিঅ' ভাৰত মালিকৈ হলো ললো লাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল শংকুৰাজৰ কণ্ঠত হলো ললো লাই। আজি মৰাণ তৰাণী টঙানী গাঁৱত উৎসৱ মুখৰ পৰিৱেশ। আনন্দত আত্মহাৰা হৈ পৰিছে টঙানীবাসী ৰাইজ, কিয়নো মৰাণ জনগোষ্ঠীৰ টঙানী গাঁৱৰ হাতী ধৰা গীত হাতীশালৰ গীত পালেগৈ কক ষ্টুডিঅ' ভাৰত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমৰ এক সম্পদ তিনিচুকীয়া জিলাৰ তৰাণী গাঁৱৰ হাতী ধৰা গীত। গীতটি আজি আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰা হয় তিনিচুকীয়াৰ টঙানী গাঁৱত, য'ত শিল্পী শংকুৰাজ কোঁৱৰ নিজেই উপস্থিত থাকে টঙানী গাঁৱত। তিনিচুকীয়াৰ ভিতৰুৱা টঙানী গাঁৱৰ পৰা কক ষ্টুডিঅ' ভাৰতলৈকে সুদীৰ্ঘ ছমাহজোৰা প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে। লগতে কক ষ্টুডিঅ' ভাৰতক কৃতজ্ঞতা জ্ঞাপন কৰে শিল্পীগৰাকীয়ে। তাকে সঁচাকৈ যেন সপোন এটা আজি দি থবলৈ পৰিণত হৈছে। আৰু ইমান সুন্দৰ এটা পৰিৱেশ আপোনালোকে নিশ্চয় দেখা পাইছে। অলপ আগতে হাতী পোৱালি এটাও আহিছিলে। ইমান সুন্দৰ ৰাইজ, সুন্দৰ ষ্টেজ এখনত আমি একেলগে গীতটি উপভোগ কৰিলোঁ স্ক্ৰীণত প্ৰজেক্টৰ। আৰু মোক খুব ভাল লাগিছে, খুব গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ এনেকুৱা এটা সম্পদ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছোঁ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা। এতিয়াও শিকিবলৈ বহুত বাকী আছে আৰু শিকি যাম আৰু ৰাইজক এনেকৈ সৃষ্টি এনেকুৱা ধৰণৰ গান নতুন নতুন সৃষ্টি আমি দি যাম। এইটো আচলতে কক ষ্টুডিঅ' ভাৰতৰ মই কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব, কাৰণ কক ষ্টুডিঅ' ভাৰতৰ মূল কনচেপ্টটোৱে হৈছে ফিউজন বা এক্সপেৰিমেণ্ট। আৰু তেওঁলোকে এইবাৰ আমাৰ কাষ চাপিলে, অসমৰ কাষ চাপিছে। তেওঁলোকে বিচাৰিছে যে অসমৰ এনেকুৱা কিছুমান লোকগীত হওক বা ফ'ক এনেকুৱা কিছুমান সুৰ তেওঁলোকে আমাৰ পৰা বিচাৰিছিলে। চ' চিন্তাটো আৰম্ভণিৰ পৰাই ফিউজনক লৈ আছিলে। সেইটো সময়ত সেই চিন্তাটো কৰি থাকোঁতে যে কি কৰা যায়, কেনেকৈ গীত সৃষ্টি কৰা যায়, তেতিয়া সেইটো সময়ত মই শৰৎমৰণ ডাঙৰীয়াৰ বিষয়ে মই কথা গম পালোঁ। আৰু তেখেতৰ হাতী শিকোৱা এই প্ৰথাটো আৰু হাতী শিকোৱা নামখিনিৰ সৈতে মই অৱগত হ'লোঁ। কাৰণ সেইটো সময়ত মোৰ ভাইটি এজনে এই হাতী শিকোৱা প্ৰথাটোৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আছিলে। আৰু তেনেস্থলত ময়ো তাৰ লগত কথা পাতি থাকোঁতে সেই হাতী শিকোৱা নামখিনি মই তথ্যচিত্ৰখনত শুনিবলৈ পালোঁ। তেতিয়া মোৰ মনলৈ আহিলে যে এই হাতী শিকোৱা নাম, যিটো ইমান এটা ধুনীয়া এটা সুৰ, ইমান ধুনীয়া এটা সম্পদ, এইটো লাহেকৈ হেৰাই যাব ধৰিছে অসমৰ পৰা। গতিকে এইটো লৈ কিয়নো আমি এটা এক্সপেৰিমেণ্ট নকৰোঁ। গতিকে চিন্তাটো তেনেকৈ আহিলে। আনহাতে হাতীশালৰ ফান্দি পতা শৰৎ মৰাণে তেওঁ নিজেই গোৱা গীত হাতীশালৰ পৰম্পৰা গীতে এনেদৰে নতুন মাত্ৰা পোৱাত অভিভূত হৈ পৰে শৰৎ মৰাণৰ লগতে টঙানীবাসী ৰাইজ। আপোনালোকক চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইমান ভিতৰুৱা এখন গাঁৱলৈ আহি য'ত নেকি আপোনালোকে নিউজ কৰিছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ হাতী শিকোৱা যিটো পদক্ষেপ সৰুকালৰ পৰাই মোৰ মানে লগ্ন বুলি ক'ব লাগিব। আৰু মোৰ গুৰুৱে যেনেকৈ হাতী শিকাবলৈ প্ৰচেছ শিকালে মই তেনেধৰণে শিকাই আছোঁ। প্ৰথমে হাতী পোৱালি শিকাওঁ মই একেবাৰে নৰ্মেলত, মানে হাতেৰে মোহাৰি সৰু ল'ৰাক মোহাৰাৰ নিচিনাকৈ, তেতিয়া নিচুকনি বা খেৰী মাতৰ নিচিনাকৈ গাওঁ। তাৰ পাছত গৈ অকণমান হাতীজনী চিধা হ'ল বা হাতী পোৱালিটো চিধা হ'ল, তেতিয়া টিং ঢোল চাকচনি মাৰি এনেকৈ বজোৱাই গাঁৱৰ মানুহ বহুতো সমবেত হয়। তেওঁবিলাকৰ লগত মানে ফূৰ্তি কৰি আমি নাচ বাগো কৰোঁ আৰু ফটকা আদি কৰি ফুটুৱাওঁ। আগততো বন্দুকো ফুটোৱা আছিলে, যেতিয়াৰ পৰা চৰকাৰে বন্দুকবোৰ লৈ গ'ল তেতিয়াৰ পৰা আমি ফটকা ব্যৱহাৰ কৰোঁ। গতিকে আমি যিজন মানুহে এই গানটো নি কক ষ্টুডিঅ' পোৱালে, মই তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিশেষকৈ উমানন্দ মুদৈ মৰাণ আৰু আমাৰ গণৰাজ মৰাণকো মই মোৰ আপোনালোকৰ চেনেলৰ তৰফৰ পৰাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ মৰাণ জনগোষ্ঠীৰ এই হাতী শিকোৱা গীতটো যাতে গোটেই ৱৰ্ল্ডত বাজি থাকে, মই তাকে কামনা কৰি মোক ক'ব লগা সামৰিছোঁ। প্ৰদৰ্শন কৰি দিছোঁ গীতটো, হাতী বন্ধা সময়ত গোৱা গীতকে মই প্ৰদৰ্শন কৰিছোঁ।
পৰ্বততই আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দিছে পাপাই হললাই হল বগৰীয়া খাই তোৰ মাৰে বিদেশ গলৈ তোৰে নিন্দা যায় হললাই ফান লাডু পেয়া লাডু জটকা লাডু হাৰি মাউত ফান্দি দুটি হৈয়া যায় চিকাৰ বাৰী হললাই শিলদৌল ভাগি ৰাইজ ওলাই আহিল গীতটিৰ প্ৰদৰ্শনী অনুষ্ঠানলৈ আনহাতে শিল্পী শংকুৰাজক তিনিচুকীয়া টঙানীবাসী ৰাইজে প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে আগন্তুক সময়ত শিল্পীজনৰ সৈতে বিভিন্ন সময়ত সহায় সহযোগিতা কৰিব বুলি উল্লেখ কৰে। এক নম্বৰ কথাটো হৈছে এই তৰাণী গাঁওখনৰ পৰা তিনিচুকীয়া তৰাণী গাঁওখনৰ পৰা যে গীতটো গৈছে আৰু এই হৰত দদাৰ পৰা যে গীতটো নিছে আমি এইটোক লৈ আৰু বেছি গৌৰৱান্বিত। একটো মৰাণ জনগোষ্ঠীৰ সন্তান হয়েই মৰাণৰ হাতীকা গীত এটা গৈছেই তাতকৈ যে নিজৰ গাঁওখনলৈ টানটো আহি গ'ল ন তাৰ কাৰণে আৰু বেছি আমি গৌৰৱান্বিত আৰু তাৰ প্ৰমাণ তৰাণী গাঁওবাসীয়ে আজি উপস্থিতিৰ জৰিয়তে দিছে। আপোনালোকে কেমেৰা ঘূৰাব আজি শংকুৰাজ কোঁৱৰৰ গীতটো যোৱাকালি ৰিলিজ হৈছে ২৬ তাৰিখ আজি ২৭ তাৰিখ আজি তেওঁৰ গীতটো একটা ডাঙৰ পৰ্দাত একেলগে চাম শংকুৰাজ কোঁৱৰৰ লগত বুলি গাঁও উঠলি আহিছে মানে উঠি আহিছে গম পাইছে নহয়। আৰু এই গীতটোত পিছতে আমি ভাবোঁ যে তৰাণীবাসীয়ে তিনিচুকীয়াবাসীয়ে শংকুৰাজ কোঁৱৰক আৰু ভাল ভাল গীত মৰাণ জনগোষ্ঠীৰ ওচৰত আৰু ঢেৰ গীত আছে। দদাই কৈছে যে কেৱল দুটা কলিহে ব্যৱহাৰ হৈছে দুটা কলি এনেকুৱা হাতী কোৱা গীতৰ কলি দদাইৰ ওচৰত ঢেৰ আছে। আমি ভাবোঁ যে এই গীতবিলাক নিচুকনি গীত খেৰী গীত এই ধৰণে ব্যৱহৃত হয় আৰু শেষলৈকে যেতিয়া হাতী শিকাই গৈ থাকে অলপ ফূৰ্তি ফাৰ্তা কৰে তাত আৰু বেলেগ গীত নাগায় এইবিলাকেই কৰে। তো সেইকাৰণে আমি ভাবোঁ যে এই গীতবিলাক আমাৰ যথেষ্ট সংখ্যক শিল্পী এতিয়াও আছে তেওঁলোকে যদি আগ্ৰহ আছে ঢেৰ কিবা কিবি কলি আছে এই কলিবিলাক ব্যৱহাৰ কৰিব পাৰিব দদাই সহায় কৰিব। আমি আশা কৰিম যে আমাৰ মৰাণ জনগোষ্ঠীৰ যিবিলাক আজি তাৰিখতো ওলাবলৈকে বাকী আছে এই গীতবিলাক আমাৰ অসমবাসীয়ে শুনক যে আজিলৈকে লুপ্ত হৈ থকা গীতবিলাক শুনক আৰু শংকুৰাজ কোঁৱৰে যিটো নেতৃত্ব লৈছে তেওঁক ষ্টুডিঅ' কৈছে বিশ্বখ্যাত কৰি পেলাইছে মৰাণৰ দুটা কলিক হাতী কৈ গীতক এই কথা বতৰাবিলাক আমি ভাল পাইছোঁ আৰু আমি তেওঁৰ লগত আছোঁ। আহিব লগা যাত্ৰাটোত আমি যিখিনি সহায় কৰিব পাৰোঁ এই যে দূৰৰ পৰাই সাহস দিব পাৰোঁ উশাহ দিব পাৰোঁ এই কথা বতৰাবিলাকত আমি কৃপণালি নকৰাকৈ কৰিম। নিশ্চয় নিশ্চয় পৰ্বতত আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দিছে পাপাই হললাই। তাৰ লগতে আমি বিহু অলপো এড কৰিছোঁ তেনেকৈ যোৰহাটত আমি কওঁ ছটাই পৰে বতে ঢোলি কুঁৱলী হাতী ধৰিবলে যাৱে লাহৰি হাতী হেৰুৱালি লিহিৰি বনতে ঘূৰা হেৰুৱালি ৰণতে চেনাইতি এদিনে বাগৰি যাব যৌৱন মোৰ মৰহি গলে চুলৈ চোতালত দুবৰি বন মোলৈ তোৰ আছেনে মন হললাই এ হল বগৰীয়া খাই তোৰ মাৰে বিদেশ গলৈ তোৰে নিন্দা যায় থেংক ইউ। তিনিচুকীয়াৰ পৰা অজয় কুমাৰ ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।